হেল্ল' মই যে ৰাতিপুৱা কৈছিলোঁ মই আৰু এটা গৰম বস্তু ৰান্ধি আছোঁ বুলি পৰ্ক ৰান্ধি আছোঁ। আজি বাঁহগাজৰ লগত পৰ্ক মই ৰান্ধিম মানুহজন আৰু ল'ৰাটোৰ বাবে। আৰু হেল্ল' মই মমীয়ে পুনৰ এটা ৰেচিপি ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ আৰু মোৰ ৰেচিপি ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু মই পৰ্কৰ তেল কেৰাহীত গৰম কৰি তাৰপৰা তেল উলিয়াই ল'লোঁ। যিহেতু মই মিঠাতেলত ভজা নাই, পৰ্কৰ তেলেৰে মই ভাজিছিলোঁ। আৰু তাৰপিছতে মই পিঁয়াজখিনি ৰঙাকৈ ভাজি ল'লোঁ সেই তেলতে, পৰ্কৰ তেলতে। তাতে দিলোঁ আদা নহৰু পেষ্ট, জলকীয়া সেয়া। আৰু এয়া হ'ল মিট মছলা, জিৰা গুড়া, ধনিয়া গুড়া আৰু ৰেড চিলি পাউডাৰ। ভাজি ল'লোঁ তাকো। আৰু বইল কৰি লোৱা পৰ্কখিনি মই এতিয়া তাতে ঢালি দিলোঁ আৰু ভাজি থাকিম অলপ দেৰি। আৰু আপোনালোকে জানেই, যিসকলে পৰ্ক ৰান্ধে সেইসকলে কেনেধৰণে বনাই জানেই, আৰু তথাপি মইনো কেনেকৈ ৰান্ধিছোঁ সেয়ে দেখালোঁ। আৰু নিমখ হালধি দিলোঁ। একদম খৰকৈ কওঁতে মুখৰ স্পেলিঙে কিবা হৈ গৈছেগৈ। আৰু ভাজাৰ পিছত এয়া বাঁহগাজ আৰু আলু দিলোঁ সেয়া। তাৰপিছত ঢাকোন দি ভাজিলোঁ দেই, বহুত দেৰি। এয়া আৰু এয়া হৈ গ'ল, বহুত দেৰি ভজাৰ পিছতে এয়া হৈ গ'ল মোৰ আজি দুপৰীয়া দেওবৰীয়া পৰ্ক।